যি সময়ত বিজেপি চৰকাৰে দুৰ্নীতি নিৰ্মূল কৰাৰ কথা কয়, সেই সময়তে বিজেপি চৰকাৰৰ দিনত এটা বিভাগত এজন বিষয়াক থবলৈ এয়াৰপৰ্টলৈ যোৱা পৰিলক্ষিত হৈছে কেইজনমান বিষয়াই। আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ লোক নিৰ্মাণ গৃহ আৰু ৰাষ্ট্ৰীয় বিভাগত। এই ৰাষ্ট্ৰীয় বিভাগত যি ক্ৰয় বিষয়া আছে, সেই বিষয়াজনে একাউণ্টেণ্ট গৈছে আপোনাৰ এয়াৰপৰ্টলৈ কাৰ্যবাহী অভিযন্তাক এৰিবলৈ। আৰু এই কাৰ্যবাহী অভিযন্তাৰ এটা অফিচিয়েল কাম আছে, আৰু সেই কামৰ বাবে তেওঁক থবৰ বাবে এয়াৰপৰ্টলৈ গৈছে। আৰু এয়াৰপৰ্টত তেওঁ থোৱাৰ নামত আজিৰ দিনটো ছুটি এই বিভাগৰ পৰা যিটো আপোনাৰ দেখিছে, আপোনালোকে যি কেমেৰাত যি দেখিছে আপোনাৰ সেই ঘৰটোৰ পৰা মানে এই অফিচৰ পৰা এই কাৰ্যালয়ৰ পৰা তেওঁলোকে আজি আপোনাৰ থবলৈ গৈছে। আৰু তেওঁলোকে থবলৈ গৈছে, কিন্তু আজিৰ দিনটো কোনো ধৰণৰ ছুটি নাই আৰু একো নাই। আৰু ইয়াৰ বিষয়ে আমি যেতিয়া জানিবলৈ আহিলো, ইয়াত থকা যিসকল কৰ্মচাৰীসকল, সেইসকল কৰ্মচাৰীয়ে কোনো কথা ইয়াত নকয়। আৰু এই যিটো ৰুম আছে আপোনাৰ, এইটো হ'ল আপোনাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ, এইটো ৰুম দেখাইছে, এইটো হ'ল একাউণ্ট ক্ৰয় বিষয়া। আৰু এই ক্ৰয় বিষয়াৰ ৰুমটো সম্পূৰ্ণভাৱে খালী হৈ আছে। আমাক দেখাবলৈ অনুৰোধ জনাম যে এই ক্ৰয় বিষয়া মানে একাউণ্টেণ্ট অফিচৰ যি ৰুম আছে, ৰুমটো সম্পূৰ্ণ খালী। আৰু তেওঁ ছুটি লোৱা নাই, আজিৰ দিনটো তেওঁ কোনো ধৰণৰ ছুটি লোৱা নাই। ছুটি নোলোৱাকে তেওঁ আজি ডিব্ৰুগড় গৈছে, শিৱসাগৰৰ পৰা তেওঁ ডিব্ৰুগড় গৈছে। তেওঁ এজন এক্সিকিউটিভ অফিচাৰৰ মনটো ভাল লগাবৰ বাবে, দুলাল বৰ্মনৰ মনটো ভাল লগাবৰ বাবে তেওঁ আজি গৈছে ডিব্ৰুগড়ত গৈ উপস্থিত হৈছেগে। আৰু এই বিষয়ে যেতিয়া আমি জানিব বিচাৰিলো, ইয়াত থকা যিসকল কৰ্মচাৰী আছে, যেতিয়া আমি জানিব বিচাৰিলো, কৰ্মচাৰী কোনো কথাত মুখ নোখোলা পৰিলক্ষিত হৈছে। আৰু তেওঁলোক ইয়াত যিজন এছিষ্টেণ্ট হেড অফিচাৰ আছে, তেওঁ এই কথাত কোনো ধৰণৰ মুখ নুখুলিলে। আৰু যেতিয়া প্ৰথমবাৰ যদি কিবা এটা জানো বুলি কৈছিলে, তাৰ পাছত সম্পূৰ্ণভাৱে একো কথা নাজানো বুলি স্পষ্ট কৰি দিছে আমাক। সেই তথ্য অনুসৰি আমি জনাত আজি এজনকে নহয়, দুজনকে নহয়, তিনিজনকে বিষয়া আপোনাৰ ইয়াৰ পৰা তেওঁলোকে ছুটি নোলোৱাকে ডিব্ৰুগড়ৰ ফালে গৈছে। আৰু এই ডিব্ৰুগড়ত তেওঁলোকে অকল এজন মানুহৰ মন ভাল লগাবৰ বাবে, দুলাল বৰ্মনৰ মন ভাল লগাবৰ বাবে তেওঁলোকে ইয়াৰ পৰা আজি আপোনাৰ ডিব্ৰুগড় এয়াৰপৰ্টলৈ তেওঁলোকে তেওঁক চৰকাৰী কামত যিহেতু গৈছে, দুলাল বৰ্মন চৰকাৰী কামত যোৱাৰ বাবে তেওঁ তাক এৰি থবলৈ গৈছে, ছুটি নোলোৱাকে তেওঁ থব গৈছে। আৰু এই বেতন খাই আছে, বেতন লৈ আছে, চৰকাৰী বেতন তেওঁলোকে লৈ আছে। কিন্তু চৰকাৰী বেতন লৈ থকা পাছতো চৰকাৰৰ কথা নুশুনি পেলাই তেওঁলোকে ছুটি নোলোৱাকে আজি ইয়াৰ পৰা ওলাই গৈছে। আমি এওঁলোকৰ যি অফিচাৰ আছে তেওঁলোকৰ লগত কথা পাতিব চেষ্টা কৰিম, আমি জানিব চেষ্টা কৰিম যে তেওঁলোকে কি কয়। দাদা, কি হ'ল আচলতে? কি হ'ল তেওঁলোকে আপোনাৰ যি একাউণ্টেণ্ট গৈছে নাই যোৱা? কলে গৈছে? তেওঁ ওলাই গৈছে, এতিয়া কেতিয়া আহিব ক'ব পৰা নাই। আহিবলৈ সেইটো ক'ব পৰা নাই মই। দুলাল বৰ্মন আজি ছুটিত আছে, ডিব্ৰুগড় গৈছে এয়াৰপৰ্টলৈ, তেওঁক তাত থব গৈছে, কি ক'ব? মোৰ তাত বিশেষ ক'বলগীয়া নাই। তেওঁ এজন অফিচাৰ, বিশেষ কিবা কামত থাকিলে যাব পাৰে। ছুটি লৈ গৈছে গম পাই? ছুটি লোৱা নাই, ছুটি লোৱা নাই। ছুটি লোৱা নাই। কেতিয়া বজাৰ পৰা নাই? কেইটা বজাত গ'ল? 10টামান বজাত গৈছে। 10টামান বজাত গৈছে, দিনটো নাই। হয় ভাইছো, আপোনালোকে শুনিলে যে তেওঁ 10টা বজাতে ইয়াৰ পৰা গ'ল, আৰু 10টা বজাত গোটেই দিনটো আজি ইয়াত নাই আপোনাৰ তেওঁলোক। আৰু ছুটি নোলোৱাকে আজি এই বিভাগৰ পৰা তেওঁলোকে ওলাই গৈছে। আৰু এই কথা স্পষ্ট কৰিছে যে এজন চৰকাৰী কৰ্মচাৰীয়ে বেতন নোলোৱাকে বেতন লৈ পেলাই কি ধৰণে ছুটি নোলোৱাকে এই কাৰ্যালয় এৰি পেলাই যাব পাৰিছে, সেই কথা অনাগত দিনত চৰকাৰে এইসকল বিষয়াৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।